ধৰ্ষণ কৰাটো একে চিৰসত্য কথা, কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে। আমি কিমান সুৰক্ষিত, আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন, আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই। আৰক্ষী বাদ দিয়ক, আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে। স্প্ৰে মাৰিছিলে, সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে, মানুহজনীক উভতাই পঠিয়াই দিছে। তেতিয়া আমি কিমান সুৰক্ষিত। ঢিঙৰ স্প্ৰে গেঙৰ মাষ্টাৰমাইণ্ডক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে মুকছিদুল ইছলাম নামৰ লম্পটক। ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুকছিদুলক। গ্ৰেপ্তাৰ কৰা হৈছে আন তিনিটাকৈ লম্পটক। ধৃত ইজাজুল হক, আব্দুল কাছিম আৰু আব্দুল কালাম। বৰ্তমানে পলাতক শহীদুল ইছলাম আৰু জহিৰুল ইছলাম। বিগত ৩টা মাহে ঢিঙত সন্ত্ৰাস চলাইছিল স্প্ৰে গেঙে। নগাঁৱৰ ঢিঙত সংঘটিত ডকাইতি আৰু নাৰী ধৰ্ষণৰ এই ঘটনা এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২০টাৰো অধিক এনে জঘন্য ঘটনা সংঘটিত কৰিছে এই ডকাইতৰ দলটোৱে। ইয়াৰ বিপৰীতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতহে আৰক্ষী তৎপৰ হোৱা দেখা গৈছে। ইয়াৰ পূৰ্বে ঘটনা সন্দৰ্ভত এজাহাৰ দিবলৈ যোৱা মহিলাকো আৰক্ষীয়ে বিমুখ কৰি ঘৰলৈ পঠিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। আন বহু সাধাৰণ ঘটনাটো টুইট কৰা স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান GP সিঙেও মানৱ সমাজক লজ্জানত কৰা এই ঢিঙৰ স্প্ৰে গেং সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া কিন্তু এই পৰ্যন্ত প্ৰকাশ কৰা নাই। আনকি ঘটনাৰ গুৰুত্ব বুজি এই পৰ্যন্ত ঢিঙত উপস্থিত হোৱা নাই কোনো শীৰ্ষ আৰক্ষী বিষয়া। ঢিঙৰ এখন গাঁৱত সংঘটিত হৈছে এনেধৰণৰ জঘন্য আৰু হৃদয় বিদাৰক ঘটনা। বিগত কেইবা মাহতো একেখন গাঁৱতে ২০ গৰাকীতকৈও অধিক মহিলাক ডকাইতে ধৰ্ষণ কৰি আহিছে। সংজ্ঞানাশক স্প্ৰে ছটিয়াই ডকাইতৰ দলটোৱে প্ৰথমে লুটপাট আৰু তাৰ পিছত মহিলাক কৰে ধৰ্ষণ। ঢিং আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী মহিলাসকলে। ২টা দিন পূৰ্বেও নিশা এঘৰত লুটপাট চলাই বৃদ্ধাক ধৰ্ষণ কৰে ডকাইতৰ দলে। স্প্ৰে মাৰি বৃদ্ধাক অচেতন কৰি প্ৰথমে লুটপাট ডকাইতৰ দলৰ আৰু তাৰ পিছতে অচেতন অৱস্থাত দলবদ্ধ ধৰ্ষণ কৰে ৬০ ঊৰ্ধৰ বৃদ্ধাক। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জীৱন মৃত্যুৰে যুঁজি আছে ভুক্তভোগী বৃদ্ধাগৰাকীয়ে। বিগত ৩টা মাহত ঢিঙত প্ৰায় ২০টাতকৈও অধিক লুটপাটৰ ঘটনা সংঘটিত হৈছে। স্প্ৰে গেঙে সংঘটিত কৰিছে আটাইকেইটা লুটপাটৰ ঘটনা। অধিকাংশৰ ঘৰতে লুটপাটৰ পিছত যুৱতী আৰু মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈ আহিছে। একেটা নিশাই সংঘটিত হৈছে দুটাকৈ পৰিয়ালক লুটপাট কৰা স্প্ৰে গেঙৰ। ডকাইতে বিষাক্ত স্প্ৰে ব্যৱহাৰ কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হয় ৫জনকৈ লোক। ঢিং আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগীয়ে কেইবাটাও পৰিয়ালে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ঢিং থানাত ৪টা গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে। ঢিং ৮ গাঁও, আউনীআটি, কান্ধুলিমাৰী, চমুৱা গাঁও, ফলগুৰি সত্ৰত এই ঘটনা সংঘটিত হৈ আহিছে ধাৰাবাহিকভাৱে। আৰু ধাৰাবাহিক লুটপাট ধৰ্ষণৰ পিছতে ঢিঙত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ঢিং ছাত্ৰৰ সন্থাৰ উদ্যোগত ৰাইজ তথা ব্যৱসায়ী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত। ঢিং বজাৰত ৰাজপথ আবদ্ধ কৰি এনেধৰণৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ঢিংবাসীক বিশেষকৈ মহিলাসকলক নিৰাপত্তা প্ৰদানৰ দাবীত এতিয়া প্ৰতিবাদ দল সংগঠনৰ। লগতে ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন কৰাৰো দাবী উত্থাপন হৈছে। সংখ্যালঘু অধ্যুষিত অঞ্চলত ধাৰাবাহিক অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে। ধাৰাবাহিক লুটপাট ধৰ্ষণৰ কাণ্ডই জোকাৰিছে ৰাজ্য। প্ৰতিবাদকাৰীয়ে অন কেমেৰা বৰ্ণনা কৰিলে জঘন্য কাহিনী। স্প্ৰে গেঙৰ সন্ত্ৰাসত এতিয়া মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ থাকিল, অনতিপলমে আমাৰ নাৰী নিৰ্যাতনটো বন্ধ কৰক। য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে। প্ৰত্যেক ঘৰ মানুহতে তাতে সত্ৰ মাটি, এইখন ফলগুৰি সত্ৰ, এইটো বৰ ডাঙৰ কথা হৈছে। নাৰী নিৰ্যাতনটো আপোনালোকেও জানে, আমিও জানো। অনতিপলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈ মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ। চেলাইন এটা দিলে, বেজী দিলে, এই হেৰিও দিছে, অক্সিজেনো দিছে। এনেকৈ চকুকেইটা এনেকৈ মেলে, আকৌ এনেকৈ দিয়ে। বোৱাৰীজনী অকণমান আগত ফোন কৰিছে, মই বোলো তুমি গুচি আহা, মই কাইলৈ গুৱাহাটী গুচি যাম, স্কুল বহিব এতিয়া। তেওঁ তেতিয়া মানে মোক কৈছে আপুনি কালিলৈ থাকক। ধৰ্ষণ কৰাটো একে চিৰসত্য কথা, কাৰণ মহিলা হিচাপে গম পাওঁ যে এইটো কিবা এটা কৰিব লাগিব। ঘৰৰ সা সামগ্ৰী মানে গোটেই লণ্ডভণ্ড হৈ আছে, গোটেই বস্তু লৈ গৈছে তাৰমানে।
সম্পত্তি যিমান আছিল চব লৈ গৈছে নিৰাপত্তা আৰক্ষী বাদ দিয়ক আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে স্প্ৰে মাৰিছিলে সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে মানুহজনীক উভতাই পঠিয়াই দিছে আহাচোন আহক আপুনি শুনক আধা লিখি কাগজ অঁতৰাই দিছে তেন্তে আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে এইগৰাকী ভালকৈ দেখুৱাই দিয়ক আমি কিমান সুৰক্ষিত আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই হয় নে নহয় বুজাবুজি আছে নেকি নাজানো সেইবিলাক সিহঁতৰ কথা কিন্তু আমাক সুৰক্ষা লাগে বেলেগ আমি একো নাজানো কিন্তু আমাক এতিয়া সুৰক্ষা লাগে সেইটো কৰিব পাৰিবনে নোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী সেইটো মুখ্যমন্ত্ৰী কথা আমি বাদ দিলোঁ মুখ্যমন্ত্ৰী আৰু এইবিলাক আমি নাজানো ৰাজনীতি সিমান এইটো মুখ্যমন্ত্ৰীয়ে যি কয় তেওঁৰ কথা সিমানেই ক'লোঁ কৈছে অসম আৰক্ষীক উন্নীতকৰণ কৰা হৈছে তেওঁলোকে নিৰাপত্তা কাৰণ ইয়াত এনেকুৱা কৈছে বেলেগ জেগাত গৈ লৈ পেলাই তেওঁলোকে যিখিনি মানে উন্নত দেখাব লাগে সেইখিনি কৰি দিছে গতিকে মুখ্যমন্ত্ৰীয়ে দেখিব যে এইটো ভালকৈ চলাইছে হয়নে নহয় কিন্তু আমাক কি কৈছে ইয়াততো চাবলৈ নাহে আমি গাঁৱত কেনেকৈ আছোঁ সেইটোতো চাবলৈ নাহে আজি ৰাতিকৈ মই যে ভালকৈ অকণমান শুম সেইটো মোক কোনো গেৰাণ্টি নাই আমাৰ বস্তু চুৰ হৈছে কিবা অলংকাৰ চুৰ হৈছে বাচন বৰ্তন চুৰ হৈছে আমি কাইলৈ নালাগে পৰহিলৈ কিনি ল'ব পাৰিম কিন্তু আমাৰ যিটো ইজ্জত লুটিছে এই ইজ্জতটো আমি কিনিব পাৰিম নেকি ইজ্জতটো আমি জীৱনৰ কাৰণে কিনিব নোৱাৰিম সেইখিনি আমাৰ প্ৰশাসনে আমাক সুৰক্ষা দিব লাগে অতি সোনকালে আপোনালোকৰ কোন আৰক্ষী থানা পৰে ঢিং আৰক্ষী এতিয়া খলগুৰি ব্ৰাঞ্চটো খলগুৰিত আছে একেধৰণৰ ঘটনা ঢিং কান্ধুলিমাৰীত প্ৰথমতে সেইটো ঘটনা হৈছে এজনী বিধৱা মানুহৰ লগত প্ৰশাসন সচেতন হ'ব লাগে মানুহখিনি নাৰীখিনিক সুৰক্ষা দিব লাগে অতি সোনকালে আজি আমাৰ গাভৰু ছোৱালী আছে আমি গাভৰু ছোৱালী আশাত ঘৰ এৰি থৈ গুচি যাম কাইলৈ গাভৰু ছোৱালীজনীয়ে মোক এৰি থৈ গুচি যাব হয়তো মোক লিজ্জত লুটিব কাইলৈ গাভৰু ছোৱালীজনী লুটি যাব আমাক ঘৰ এৰিবলৈ এতিয়া ভয় হৈছে আলহী আহিবও ভয় হৈছে আমি 4জন ব্যক্তি ইতিমধ্যে এৰেষ্ট কৰা হৈছে তেওঁলোকৰ পৰা ৰিকভাৰীও কৰা হৈছে স্প্ৰেও আমি পাইছোঁ কিন্তু এতিয়া তেওঁলোকেতো জেলতে আছে মই আজিও ৰাতিপুৱাই খবৰ কৰিছোঁ যেতিয়া খবৰটো পালোঁ যে জেলতে আছে কিন্তু এতিয়া হয়তো নতুন গেং কোনোবা ফৰ্ম কৰিব পাৰে তাৰ কাৰণে আমি আকৌ নতুনকৈ তদন্ত কৰিব লাগিব যি তিনিজনক ধৰিছিলে তেওঁলোকৰ স্বীকাৰোক্তি কিবা পাইছিল নেকি যে আচলতে বাহিৰৰ পৰা ধৰা হৈছে আৰু এজন ব্যক্তি ইয়াত জড়িত আছে মই আৰু এজন ব্যক্তি জড়িত আছে এইটো কেছত আমি সেইজনক ধৰিব পৰা নাই তেওঁ ইয়াৰে নহয় ৰূপহীহাটৰ হয় গতিকে তেওঁক ধৰিলে আৰু যদি কিবা তেওঁৰ লগত আৰু কিবা নতুন গেং আছে তেতিয়া আমি গম পাম আপোনালোকে যিকেইজন ব্যক্তি ধৰিছিলে যিকেইজন চুৰ সন্দেহ কৰি আপোনালোকে কৰায়ত্ব কৰিছিলে সেইকেইজন কিন্তু ঢিঙৰ দাঁতি কাষৰীয়া অঞ্চলৰ নহয় জুৰিয়াৰ হয় মই এইমাত্ৰ ক'লোঁ আপোনাক যে যিজন মেইন কিংপিং আছিলে ইয়াৰে গোটেই বস্তুটো যিটো মানে গেছটো বনায় সেইজন ৰূপহীহাটৰ হয় গতিকে ইয়াতে আহি পেলাই কৰা তাত নকৰিব পাৰে হয়তো ঢিঙত আহি পেলাই কৰিছে গতিকে সেইজন ধৰিব পাৰিলে আৰু যদি কিবা গেং আছে আমি গম পাম ফলকৰিত যিটো ঘটনা হৈছে নিচেই কাষতে এটা আউটপোষ্ট আছে তাৰপিছতো পেট্ৰলিঙৰ ব্যৱস্থা নাথাকে নেকি যিদিনাখন কালি ঘটনা হৈছে ৰাতি 3টা বজালৈকে আমাৰ পেট্ৰলিঙো আছিলে VDP মানুহে পেট্ৰলিঙো পাইছে আৰু VDP মানুহে এইটোৱেই তথ্য দিছিলে যে গুলজাৰ হুছেইন যিজন আমি কালি উঠাই আনিছোঁ তেওঁ ৰাতি 3:30 বজাত তাতে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা দেখা পাইছে গতিকে VDPয়ে ইনফৰ্মেশ্যনতে আমি গুলজাৰ হুছেইনক আইডেণ্টিফাই কৰিবলৈ সক্ষম হৈছোঁ নহ'লে যিজন মহিলা ভুক্তভোগী তেওঁ আমাক তথ্য একো দিব পৰা নাই কাৰণ তেওঁ নিজে অসুস্থ হৈ আছে আৰু ঢিঙৰ ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে তৎপৰ হৈছে অসম আৰক্ষী ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি কৰা হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তুষাৰ ৰঞ্জন বৰা কৰা আছে বদলি ঢিং থানাৰ ASI গিয়াছুদ্দিনক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে স্প্ৰে গেঙৰ সন্ত্ৰাস ৰোধ কৰাত ব্যৰ্থ হৈছে সম্পূৰ্ণৰূপে আৰক্ষী গতিকে বিগত 3 মাহ ধৰি এনেধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিলে স্প্ৰে গেঙে যাৰ ফলত বহু দিন ধৰি এনেধৰণৰ মহিলা কিশোৰী যুৱতীসকল নিৰ্যাতিত হৈ আছে য'তে স্প্ৰে গেঙে আচলতে আতংকৰ সৃষ্টি কৰি আহিছে সমগ্ৰ ঢিঙতে বিগত 3 মাহ ধৰি এই গেংটোৱে সন্ত্ৰাস চলাই আহিছে যদিও ঢিং আৰক্ষী আচলতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই দুষ্কাৰ্য ৰোধ কৰাত বা এনেধৰণৰ সন্ত্ৰাস ৰোধ কৰাত কেইবাগৰাকী মহিলা যুৱতীক দলবদ্ধ ধৰ্ষণ কৰে ডকাইতৰ দলে ঢিং আৰক্ষীক গোচৰ দিবলৈ গ'লে ঘূৰাই পঠিয়াই ঢিং আৰক্ষীয়ে ধাৰাবাহিক ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ পিছতো আৰক্ষীয়ে ৰহস্যজনকভাৱে নিমাত হৈ আছে আৰু সমগ্ৰ ঘটনাত ইতিমধ্যে নিমাত হৈ থকা বা এনেধৰণৰ এই যি ডকাইতৰ যি সন্ত্ৰাস ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে ইতিমধ্যে ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৰা হৈছে বদলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তুষাৰ ৰঞ্জন বৰাক বদলি কৰা হৈছে লগতে ঢিং থানাৰ ASI গিয়াছুদ্দিনক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আৰু বৰ্তমান কি অৱস্থাত আছে সমগ্ৰ এই অনুসন্ধান পৰ্যায়ৰ সেই খবৰত আগবঢ়াইছো আমাৰ জ্যেষ্ঠ সাংবাদিক পাপৰি বৰাৰ ৰিপৰ্ট
আৰু আছো আমি ঢিং আৰক্ষী থানাৰ সন্মুখত আছো এই ঢিং আৰক্ষীৰ বিৰুদ্ধে বহু অভিযোগ আছিলে নিউজ 18 বিগ ইম্পেক্ট এই মুহূৰ্তত আটাইখিনি বেটেলিয়ন যিটো ট্ৰুপ আছিলে আটাইকে ইতিমধ্যে শাস্তিমূলকভাৱে বদলি কৰা হৈছে কালি যিটো ঘটনা সংঘটিত হ'ল কালি নহয় আসলে মঙ্গলবাৰে সেই ঘটনাটো সংঘটিত হৈছিল এগৰাকী বৃদ্ধাক ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল নৃশংসভাৱে তাৰ পিছত আমি আকৌ কৈছো যে নিউজ 18 বিগ ইম্পেক্ট এই মুহূৰ্তত তেওঁলোকক শাস্তিমূলকভাৱে বদলি কৰা হৈছে জেললৈ অৰ্থাৎ জেলত তেওঁলোকৰ ডিউটি দিয়া হৈছে অচি গৰাকীকো ইতিমধ্যে বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে সবিশেষ আমাক নিৰুৎপলে জনাব যেহেতু আৰক্ষীৰ ভিতৰ চৰাৰ বিগ ব্ৰেকিং নিউজ আমি কেইটামান খবৰ আছে আৰু এইখিনিতে আকৌ এবাৰ উল্লেখ কৰিম অকণমান আমি চাই দিওঁ নিৰুৎপল আৰক্ষীৰ গাড়ী আহি আছে আৰু এয়া হৈছে যে তেওঁলোকে সময়মতে ডিউটি নকৰা বা তেওঁলোকৰ যিখিনি দায়িত্ব কৰ্তব্য আছিল সেইখিনি সুকলমে পালন নকৰাৰ ফলতে এই সকল লোকে ভয় সংশয়ৰ মাজেৰে এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে বিগ ইম্পেক্ট আমাৰ এক প্ৰকাৰ ক'বলৈ গ'লে নিউজ 18ৰ যি বাতৰি সেই বাতৰিৰ পিছতে বৰ্তমান আমাৰ হাতত যি খবৰ আহিছে এতিয়া মুকছিদুল ইছলাম যিটো মূল কালপ্ৰিট বুলি কোৱা হয় স্প্ৰে গেঙৰ মুকছিদুল ইছলামক যি নতুনকৈ যিগৰাকী আৰক্ষী ভাৰতৰ বিষয়ে যি যোগদান কৰিছে অদিত বড়োৱে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে তেওঁৰ লগতে আৰু 3জন এই গেংটোৰ ইজাজুল ইছলাম আব্দুল কাছেম আৰু আব্দুল কালাম এই 4জন সদস্যক ইতিমধ্যে স্প্ৰে গেঙৰ গ্ৰেপ্তাৰ কৰিছে যোৱা নিশাই অৰ্থাৎ আৰক্ষীয়ে নিউজ 18ৰ বাতৰিৰ পিছত সাৰ পাইছে আৰু 4জনক গ্ৰেপ্তাৰ কৰিছে আৰু লগতে পলায়ন কৰিছে বৰ্তমান পলাতক হৈছে শহীদুল ইছলাম আৰু জহিৰুল ইছলাম এই দুজনৰ সন্ধানতো আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু ইতিমধ্যে নিউজ 18ৰ বাতৰিৰ পিছতেই যিগৰাকী ইয়াৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰা তেখেতক ইয়াৰ পৰা বদলি কৰা হৈছে এএছআই গিয়াছুদ্দিনক ৰিজাৰ্ভ ক্লজ কৰা হৈছে আৰু ঢিং থানাৰ বিষয়ে যিসমূহ অভিযোগ আছিলে যে ইয়াত দালালি চলে ইয়াত বিভিন্ন ধৰণৰ অপৰাধীৰ ৰাজত্ব চলে সেই বিষয়সমূহ বৰ্তমান নগাঁও আৰক্ষী অধীক্ষকে গুৰুত্ব সহকাৰে লৈছে আৰু ঢিঙৰ ৰাইজে যি অভিযোগ কৰিছে যে অপৰাধীৰ সৈতে আৰক্ষীৰ সম্বন্ধ আছে যাৰ বাবে স্পেচ ৰেডৰে সন্ত্ৰাস কৰিব পাৰিছে যাৰ বাবে ঢিঙৰ মহিলাৰ সুৰক্ষা নাইকিয়া হৈছে সেই বিষয়সমূহ কিন্তু বৰ্তমান নগাঁও আৰক্ষীয়ে গুৰুত্ব দিবলৈ বাধ্য হৈছে নগাঁও আৰক্ষীয়ে গুৰুত্ব দিবলৈ এতিয়া বাধ্য হৈছে নিৰুৎপল যেতিয়া ঘটনাবোৰ ঘটি গৈছে আমি যেতিয়া স্পটলৈ গৈছিলো আজি বা কালিও যেতিয়া আমাৰ সাংবাদিক মুজামিলে বাতৰি তাৰ পৰা যিহেতু বাতৰি লৈছিলে বা আপুনি আজি ৰাতিপুৱাৰ পৰা আছে গতিকে এতিয়া কথা হৈছে যেতিয়ালৈকে এটা বাতৰি সম্প্ৰচাৰ নহয় তেতিয়ালৈকে গা কিয় নলৰে কিয় আৰক্ষীয়ে সেই কথাবোৰ গুৰুত্ব সহকাৰে নলয় এগৰাকী মহিলা যাৰ ওপৰত নিৰ্যাতন চলোৱা হ'ল লুটপাট কৰা হৈছে তেওঁলোকে কৈছে যে সামগ্ৰী আমি কিনি ল'ব পাৰিম মহিলাগৰাকী এতিয়াও সংকটমুক্ত নহয় তেওঁ এতিয়া সংকটজনক অৱস্থাত আছে আৰক্ষীয়ে গোটেই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে কোনো পধ্যে মানি ল'ব নোখোজে সেয়া ধৰ্ষণ হৈছে বুলি ইয়াৰ পূৰ্বে আজি আমি যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিবলৈ গৈছিলো এগৰাকী ভুক্তভোগী মহিলাক পাইছিলো সেই আমাৰ অনুষ্ঠানতো এটা কথা ধৰ্ষণ হৈছে বুলি মানি ল'ব নালাগে কিন্তু এগৰাকী মহিলাক নিৰ্যাতন চলাইছে তেওঁৰ শৰীৰত যথেষ্ট দাগ পোৱা গৈছে তেওঁৰ যিখিনি সবিশেষ তেওঁলোকৰ পৰিয়ালবৰ্গই কৈছে গা শিহৰিত হৈ উঠিব ঠিক আছে মানি লৈছো হোৱা নাই কিন্তু বাকীখিনি সেই বুলি কি ষ্টেপ নল'ব নেকি আৰক্ষীয়ে মহিলাগৰাকী 62 বছৰীয়া মহিলা আৰু ঢিঙত এই যি ঘটনা সংঘটিত হৈছে এনে এই ঘটনা কিন্তু একেবাৰে নহয় ইয়াত প্ৰায় 20টামান ঘটনা সংঘটিত হৈছে আমি যদি চাওঁ ঢিঙৰ আউনিয়াতি সত্ৰত হৈছে বিশেষকৈ সেই যে হিমাদাসৰ যিখন গাঁও আছে যি কান্ধুলিমাৰীত সংঘটিত হৈছে ঢিং থানাৰ একেবাৰে ওচৰতে থকা যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহ নিশা হ'লে স্প্ৰেছৰে সন্ত্ৰাস চলে এগৰাকী মহিলাই কৈছে যেতিয়া কালি বাতৰি সম্প্ৰচাৰ হৈছে ঘটনাটো পোহৰলৈ আহিছে যোৱা নিশাৰ পৰা পেট্ৰলিং আৰম্ভ হৈছে আৰক্ষী আগতে কি পেট্ৰলিং দিব নোৱাৰিলেহেঁতেন নেকি আগতে যদি পেট্ৰলিং দিয়া হ'লে তেনেহ'লে কিন্তু স্প্ৰেছৰ বা এনেধৰণৰ অপৰাধীয়ে সন্ত্ৰাস চলাব নোৱাৰিলেহেঁতেন গতিকে এই বিষয়সমূহ আৰক্ষীয়ে গুৰুত্ব নিদিয়ে যেতিয়ালৈকে সংবাদ মাধ্যমে সকলো বিষয় উপস্থাপন নকৰে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বাংলাদেশৰ ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজসমূহৰ 50% আসনেই বিদেশী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সংৰক্ষিত কৰি থোৱা হয় গতিকে পৰ্যাপ্ত আসন আছে ভাৰতবৰ্ষত যিসকলে চৰকাৰী মহাবিদ্যালয়ত চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ সুযোগ নাপায় ব্যক্তিগত মহাবিদ্যালয়ত ভাৰতবৰ্ষত প্ৰায় 1.5 কোটি টকা খৰচ হয় MBBS ডিগ্ৰী ল'বৰ কাৰণে 5 বছৰত আৰু সেই একেটাই MBBS ডিগ্ৰী ল'বৰ কাৰণে বাংলাদেশত প্ৰয়োজন হয় মই পুনৰ কৈছো প্ৰায় 45 লাখ টকা আৰু বাংলাদেশৰ চিকিৎসা মহাবিদ্যালয়সমূহক WHO অৰ্থাৎ ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনে স্বীকৃতি প্ৰদান কৰিছে ভাৰতবৰ্ষত প্ৰায় 700
706খন চিকিৎসা মহাবিদ্যালয় আছে সঠিক ফিগাৰটো হৈছে 706 706খন চিকিৎসা মহাবিদ্যালয় আছে তাৰে 386খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু 320খন ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় আৰু ভাৰতবৰ্ষত চিকিৎসা মহাবিদ্যালয়ত আসন পাবলৈ নিটৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে আৰু নিটৰ পৰীক্ষাত 2024 বৰ্ষত 24 লাখ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল আৰু ভাৰতবৰ্ষত সিট কিমান আছে মেডিকেল কলেজসমূহত চিকিৎসা মহাবিদ্যালয়সমূহত ব্যক্তিগত খণ্ডৰ চৰকাৰী খণ্ড মিলাই আসনৰ সংখ্যা প্ৰায় 1 লাখ আজি কিছু বছৰৰ আগতে 50,000 আছিল এতিয়া 2024-25 একাডেমিক ইয়াৰটোত আসনৰ সংখ্যা হৈছে গৈ 1 লাখ অৰ্থাৎ 24 লাখে পৰীক্ষা দিয়ে ডক্টৰ হ'ব বিচাৰে ভৱিষ্যতে এজন সুচিকিৎসক হ'ব বিচাৰে তাৰে 1 লাখেহে সেই সুবিধা পায় গতিকে ভাৰতবৰ্ষত কেইবাবাৰো দিয়ে নিটৰ পৰীক্ষা শিক্ষাৰ্থীসকলে যিসকলে এস্পায়াৰ কৰে প্ৰত্যাশা আছে এজন সুচিকিৎসক হোৱাৰ তেওঁলোকে কেইবাবাৰো দিয়ে কিন্তু 24 লাখৰ 1 লাখেহে চিকিৎসা মহাবিদ্যালয়ত পঢ়াৰ সুযোগ পায় আৰু তাৰে প্ৰায় 30%হে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত পঢ়াৰ সুযোগ পায় আৰু বাকী সকলে প্ৰাইভেট মেডিকেল কলেজত পঢ়িব লাগে তাৰ ওপৰৰখিনিয়ে 1 লাখৰ বাহিৰৰখিনিয়ে কি কৰিব তেওঁলোক বাংলাদেশলৈ যোৱা পৰিলক্ষিত হৈছে বিগত সময়ত চাইনা আৰু ইউক্ৰেইনলৈ গৈছিল চাইনা আৰু ইউক্ৰেইনত MBBS ডিগ্ৰী লোৱাৰ পিছত ভাৰতবৰ্ষৰ যিটো ফৰেন গ্ৰেজুৱেট মেডিকেল এক্সাম সেই এক্সামটোত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'বলৈ কিছু জটিলতাৰ সন্মুখীন তেওঁলোক হোৱা বুলি তেওঁলোকৰ বহুজনে আমাক অৱগত কৰিছিল কিন্তু বাংলাদেশৰ ক্ষেত্ৰত ফৰেন গ্ৰেজুৱেট মেডিকেল এক্সামটোত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ দিশত জটিলতা কম বুলি বাংলাদেশত অধ্যয়নৰত বা অধ্যয়ন কৰি অহা ছাত্ৰ-ছাত্ৰীসকলে আমাক জানিবলৈ দিছে বাংলাদেশত মেডিকেল কলেজৰ সংখ্যা কম 37খন চৰকাৰী মেডিকেল কলেজ আৰু প্ৰায় 72খন ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজ আৰু 4খন বাংলাদেশৰ সেনাবাহিনীৰ দ্বাৰা পৰিচালিত মেডিকেল কলেজ এই 72খন কলেজতে ভাৰতবৰ্ষৰ অসম তথা ভাৰতবৰ্ষৰ পৰা শিক্ষাৰ্থীৰ চিকিৎসক হ'ব বিচৰা শিক্ষাৰ্থীৰ সুদ বৈছে তেওঁলোক তাত পঢ়িবলৈ গৈছে বিগত সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰততে মেডিকেল কলেজৰ চিকিৎসা মহাবিদ্যালয় বৃদ্ধি কৰাৰ এক সংকল্প লৈছিল আৰু তেওঁৰ সংকল্পৰ অনুসৰি ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে একোখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা বা চিকিৎসা মহাবিদ্যালয়ৰ জন্ম দিয়াৰ এক পৰিকল্পনা হাতত লোৱা হৈছিল আৰু সেই ধৰণে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাত একোখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈ আছে কৰবাত নিৰ্মাণ হ'ল কৰবাত নিৰ্মাণ অৱস্থাত আছে কিন্তু ভাৰতবৰ্ষৰ চিকিৎসা মহাবিদ্যালয়সমূহত বিভিন্ন সময়ত শিক্ষকৰ অভাৱ ইত্যাদি সমস্যা দেখা দিয়ে বাংলাদেশতো তেনেবোৰ সমস্যা আছে তৎসত্ত্বেও কিন্তু ভাৰতত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসনৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থীসকল বাংলাদেশলৈ যোৱা তোৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টিল জনতা ভৱনৰ পৰা লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীৰ সংবাদমেল ৰাজ্যৰ অৰ্থনীতি জমা বৃদ্ধি পাইছে বুলি সংবাদমেলযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে দেশৰ 5খন দ্ৰুত উন্নয়নৰ ৰাজ্যৰ তালিকাত আছে অসমত 13% অৰ্থনৈতিক বিকাশ হোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ GSDP 13.9% অৰ্থনৈতিকভাৱে বৃদ্ধি পাইছে 2021-22 চনত 1,73,000 কোটি টকা বেংকত জমা হৈছে 2024 চনত অসমৰ বেংকত 2,24,000 কোটি টকা জমা হৈছে 12% মূলধন বৃদ্ধি কোলা ধন কমিছে 2021 চনত 8% নিবনুৱা আছিল 2024 চনত নিবনুৱা 6.1% লৈ হ্ৰাস পাইছে এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য ইকনমিক সাৰ্ভে ভাৰত চৰকাৰে উল্লেখ কৰে যে আমাৰ অসমৰ GSDP গ্ৰোথ যোৱা বছৰ 13.9% ইনক্ৰিজ হৈছে অৰ্থাৎ 13.9% আমাৰ অৰ্থনৈতিক বৃদ্ধি পাইছে আৰু 12.84% কেপিটেল গ্ৰোথ হৈছে অৰ্থাৎ মূলধনী বিকাশ হৈছে আৰু এই দুইটা ডেটা যেতিয়া আমি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত চাওঁ আসাম বিকাম টপ 5 fastest growing state অৰ্থাৎ 2023-24 বিত্তীয় বৰ্ষত আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ 5খন
দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি অন্তৰ্ভুক্ত হোৱা দেখা পাওঁ আৰু অসমৰ বান পৰিস্থিতিৰ বাবে কেন্দ্ৰৰ 4,800 কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে কামৰূপ সাৰ কাৰখানাৰ আৰম্ভ কৰিবলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ তেওঁ আহ্বান জনাইছে গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰিসৰ বৃদ্ধিৰ আহ্বান তেওঁ জনাইছে বঙাইগাঁও শোধনাগাৰ প্ৰকল্পৰ পৰিসৰ বৃদ্ধিৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে For 4,800 crores তেখেতসকলে আমাক অলৰেডি দিছে বান সাহায্যৰ কাৰণে এণ্ড আৰু 5 বছৰত 6 বছৰত তেওঁলোকে আমাক once they accepted যে পানী বাহিৰৰ পৰা আহে আমি 11,000 কোটি টকা আমি লক্ষ্য কৰা নাই মই ভাবো that figure will be বহুত বেছি হ'ব figure will be much more than 11,000 crores আৰু এইখিনি কথা মই দায়িত্ব সহকাৰে কৈছো কাৰণ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে কৈছে যে অসমক বানপানীৰ কাৰণে কিমান টকা লাগিব কোনেও কোৱান্টিফাই কৰিব নোৱাৰে কাৰণ সমস্যা মই যদি 10,000 কোটি টকা দি থৈ দিওঁ বানপানী কেতিয়াও সমাধান হ'ব নোৱাৰে ইট নিডছ এ হলিষ্টিক সাপোৰ্ট এণ্ড চেন্ট্ৰেল গভৰ্ণমেণ্ট ইজ উইলিং টু প্ৰভাইড দ্যাট খবৰ দিছে মাত্ৰ সময় হৈছে বিৰতিৰ